আজি আঘোণ মাহৰ পূৰ্ণিমা তিথি এই দিনটোতেই স্নেহালয়ত আৰম্ভ হ'ল গৃহপ্ৰৱেশ শ্ৰী শ্ৰী দত্তাত্ৰেয় আৰু কালভৈৰৱ প্ৰতিমূৰ্তিত প্ৰাণ প্ৰতিষ্ঠা হ'ল শ্ৰীচৰণত অৰ্পণ কৰিলে পুষ্পাঞ্জলি স্বামী পৰশুৰামগিৰি মহাৰাজ আৰু পাৰ্থসাৰথী মহন্তৰ তৎপৰতাত শ্ৰী শ্ৰী দত্তাত্ৰেয় আৰু কালভৈৰৱ প্ৰতিমূৰ্তিত প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচী অনুষ্ঠিত হয় এই পবিত্ৰ ক্ষণত এই কাৰ্যসূচীত উপস্থিত থাকিল ভক্তপ্ৰাণ ৰাইজ এই গৃহপ্ৰৱেশ আৰু প্ৰতিমূৰ্তিত প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত উপস্থিত থাকিল দেশ বিদেশৰ সাধু সন্যাসী স্বামী পৰশুৰামগিৰি মহাৰাজে সংবাদ মাধ্যমৰ আগত এনেদৰে কয় শিৱৰ অৱতাৰ কালভৈৰৱ মহাকাল যি কাশীৰ কোটৱাল বুলি কোৱা হয় আমি দুটা বিগ্ৰহ আনিছিলোঁ আৰু আজি এই পবিত্ৰ দিনত পবিত্ৰ তিথিত আৰু পবিত্ৰ লগ্নত প্ৰাণ প্ৰতিষ্ঠা লগতে সহস্ৰ মহাযজ্ঞ আমাৰ অসমৰ বুলিয়ে নহয় গোটেই ভাৰতবৰ্ষখনৰ যিমান অপায় অমংগল অশান্তি সকলো যে মানে নোহোৱা হৈ যায় আৰু দুষ্টৰ বিনাশ হওক সাধুৰ সংস্থাপন হওক আৰু শান্তিৰ ৰামৰাজ্য স্থাপন হ'বলৈ আজি আমাৰ মহাযজ্ঞ আৰম্ভ হৈ আছে বৰ্তমান উজ্জয়নৰ পৰা আমাৰ মিচিব পোৱাইছে আৰু আমাৰ অসমৰ পৰাও আছে যিহেতু মই অসমৰ উত্তৰ প্ৰান্তৰ প্ৰথমজন অসমী ভাষী নগা সন্যাসী সনাতনী হিন্দু আৰ্মীৰ সেনাপ্ৰমুখ হিচাপে নহয় মই এটা হিন্দুত্ববাদী সংগঠন মই ৰাষ্ট্ৰীয় আপোনাৰ স্বয়ংসেৱক সংঘৰ এজন স্বয়ংসেৱক বিশ্ব হিন্দু পৰিষদ বা হিন্দু জনৰ মঞ্চৰ কাৰ্যকৰ্তা হিচাপে প্ৰতিটো মুহূৰ্তত মই তিনিওটা তন মন ধন তিনিওটাৰে দেশমাতৃৰ হয় আইমাতৃৰ হয় আৰু সকলো জনগণৰ হয় ইয়াত হিন্দু মুছলিম শিখ ইছাই বুলি নহয় সকলোকে ভগৱানে সুবুদ্ধি মানে প্ৰদান কৰিবৰ বাবে তপ জপ কৰোঁ তেওঁলোকক যে সুমতি প্ৰদান কৰে শ্ৰীসত্য সনাতনৰ হৈ তেওঁলোক মানে পুনৰ উভতি যাতে আহে আমি সদায় বটবৃক্ষৰ ওচৰত আমি জিৰাব লাগে বটবৃক্ষ যিটো আমাৰ গুৰি যিটো গছৰ গুৰিটোৱে হৈছে আমাৰ মূল আৰু তাৰ ঠাল ঠেঙুলিবিলাক হৈছে আমাৰ পন্থ বা আমি বিভিন্ন ধৰণৰ পন্থ এতিয়া হৈছে তেওঁলোককো আমি বহুত গুৰু বুলি কয় হয় কিন্তু আমি যাক গুৰু হিচাপে লৈছোঁ গুৰু হিচাপে মই দীক্ষা লৈছোঁ মহন্ত ভৈৰৱ চেতনগিৰি মহাৰাজ ৰুদ্ৰাক্ষদেৱ এতিয়া বৰ্তমান আছে যোগ্যতা আপুনি দেখা পাব লগ পাব তেওঁ চিৰসত্য সনাতনৰ হৈ তেওঁ নিজকে তন মন ধন বাল্য সন্যাস তেওঁ যেন নগা সন্যাসীৰ মানে কোলাত তেওঁ মল মূত্ৰত মানে ত্যাগ মানে হেৰি কৰি মানে ত্যাগ কৰি তেওঁ মানে সন্যাস লৈছে কাৰণ যেতিয়া আমাৰ সনাতন ধৰ্মত এটা কথা আছে যে প্ৰথম সন্তানটো ধৰ্মৰ নামত যদি কোনোবাই উচৰ্গা কৰিম বুলি ভাবে ঠিক তেনেকুৱা এটা সময়ত মোৰ গুৰুজীক মানে উচৰ্গা কৰিছিলে এনেদৰে সাধু সন্যাসীৰ আগমনে এক নতুন শক্তি প্ৰদান কৰিলে স্নেহালয়ত আপুনিও যাব পাৰিব গণেশপাৰা বাথৌ মন্দিৰ পথত থকা স্নেহালয় নিবাসলৈ আপুনিও যাব পাৰিব দত্তাত্ৰেয় আৰু কালভৈৰৱ মন্দিৰত এবাৰ দৰ্শন কৰিবলৈ শ্ৰী শ্ৰী দত্তাত্ৰেয় ভগৱান যে আজি জন্ম মহোৎসৱ জন্ম জয়ন্তীৰ দিনাখন আজি এই তীৰ্থভূমি এই দেৱভূমি এই মা কামাখ্যা ভূমিত সংকল্প লৈছিলোঁ সনাতনী সভ্যতা সংস্কৃতিৰ বাবে নিজৰ যি কুটীয়া সেই কুটীয়াৰে এখন মানে আশ্ৰমৰ যে মানে গঢ় দিব পাৰোঁ সেয়াই মই এটা মোৰ লক্ষ্য আছিলে আজি পৰমপিতা পৰমেশ্বৰৰ কৃপাত শ্ৰী শ্ৰী দত্তাত্ৰেয় ভগৱান আৰু কালভৈৰৱ মহাৰাজ মহাকাল যাক আমি মানে কাশীৰ কোটৱাল বুলি কওঁ যাৰ শিৱৰ ৰুদ্ৰ অৱতাৰ মহাকালৰ আৰু দত্তাত্ৰেয় ভগৱানৰ মানে বিগ্ৰহত মানে প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ল আৰু তেওঁলোকৰ এই আশ্ৰমখন মানে তেওঁলোকৰ নামতে নিৰ্মাণ কৰা হ'ল ইয়াত সকলো সনাতনী ভক্তবৃন্দই নহয় সকলো সনাতনী ধৰ্মক বিশ্বাস কৰা প্ৰত্যেকজন লোকে নিজৰ সনাতনী সভ্যতা সংস্কৃতিৰ ৰীতি নীতি আচাৰ অনুচাৰ ব্যৱহাৰ ৰক্ষা কৰি প্ৰত্যেকজনে এই চিৰসত্য সনাতনৰ বিষয়ে জানক সকলো সনাতনী আছিলে কোনোবাই কিবা কাৰণত কৰবালৈ যাব পাৰে সেইটো ডাঙৰ কথা নহয় চিৰসত্য সনাতনৰ সদায় এটাই লক্ষ্য উদ্দেশ্য সকলোকে আঁকোৱালি লোৱা নিউজ ডেস্ক ৰিপৰ্ট দ্য নিউজ প্লাছ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত